নিশ্চয় পাপৰি এই মুহূৰ্তত মই বৰ্তমান আছো নাৰেংগী যিটো খেনা চাউনিলৈকে যোৱাৰ যিটো খেনা চাউনি নোপোৱা আগতে যিটো CDA গেটৰ কথা কোৱা হৈছিল অৰ্থাৎ এই স্থানত অৰ্থাৎ CDA গেট মই মুহূৰ্তত দেখুৱাম কন্ট্ৰোলাৰ অফ ডিফেন্স একাউণ্টছ গুৱাহাটী অৰ্থাৎ এই গেটখনৰ সন্মুখ ভাগতেই অৰ্থাৎ ইয়াৰ আশে-পাশে সেই বোমাটো ৰখাৰ কথা বা সেই বোমাটো সংস্থাপন কৰাৰ কথা কোৱা হৈছে আৰু তাৰ পিছতে আসলে কালি উৰে দিনটো আসলে অভিযান চলিলে খেনা যিখন নাৰেংগী খেনা চাউনি যেহেতু ওচৰতে আছে সেই নাৰেংগী যিসকল খেনা বিষয়া আছে তেওঁলোকে অভিযান চলালে এই এই সমূহ এই গেটখন অৰ্থাৎ CDA গেটৰ সমীপতে থকা এই মাটিখিনি খান্দি পেলোৱা হৈছে এই মাটিখিনি খান্দি দিয়া হৈছে যে যিকোনো ইয়াতে হয়তো বোমা থাকিব পাৰে আৰু বাৰে আলফা স্বাধীনে কৈ আছে 2 ফুট গাঁত খান্দিছে 2 ফুট গাঁত খান্দি তেওঁলোকে এই বোমাটো সংস্থাপন কৰিছে বা IED সংস্থাপন কৰিছে সেইখিনি কথা তেওঁলোকে কৈছে ইয়াৰ আশে-পাশে অৰ্থাৎ CDA গেটৰ আশে-পাশে থকা যিখিনি আচলতে মাটিত পাইছে খালী মাটি য'তেই পাইছে ততেই তেওঁলোকে খান্দি পেলাইছে এক প্ৰকাৰে খান্দি পেলাইছে ৰাস্তাৰ দুয়ো কাষে যদি চোৱা যায় দুয়ো কাষে তেওঁলোকে খান্দিছে আৰু কালি দিনটোত আমি দেখিবলৈ পাইছিলোঁ CDA গেটৰ সন্মুখ ভাগত যিসকল নাৰেংগী খেনা চাউনিৰ পৰা খেনা বিষয়াসকল আহিছিল তেওঁলোকৰ যি অত্যাধুনিক তেওঁলোকৰ যি সা সঁজুলি আছিল সকলোখিনি লৈ আহিছে যে যিকোনো প্ৰকাৰেই যে এই IED উদ্ধাৰ কৰিব লাগে আৰু IED উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়েও যিহেতু আৰক্ষী লোকসকলেও যিমান পাৰে তেওঁলোকক সহায় কৰিছিল কালি দিনটো চলিছে বা কালি নিশাৰ ভাগতো অভিযান চলিছে এয়া চাওক প্ৰতিটো আশে-পাশে থকা খালী মাটি য'তেই পাইছে তাতে তেওঁলোকে ৰাজপথ খান্দি পেলাইছে এক প্ৰকাৰে খান্দিও তেওঁলোকে সেই IED উদ্ধাৰ কৰিবলৈ নোৱাৰিলে কালি দিনটোত আলফা স্বাধীনে কোৱা এটা আলফা স্বাধীনে ইতিমধ্যে কৈছে যে দুটাকৈ স্থানৰ কথা ইতিমধ্যে কৈছে যে এটা হৈছে দিছপুৰ লাষ্ট গেট আৰু আনটো হৈছে এই স্থান অৰ্থাৎ নাৰেংগী খেনা চাউনিলৈ যোৱা যি CDA গেট আছে সেই CDA গেটৰ সন্মুখ ভাগতেই এতিয়া বৰ্তমানে এই দুইটা IED বৰ্তমানে সংস্থাপন হৈ আছে যিকোনো মুহূৰ্তত হয়তো বিপদ হ'ব পাৰে তেনে ক্ষেত্ৰত এই IED দুটা তেওঁলোকে বাৰে কৈছে যে উদ্ধাৰ কৰিব লাগে তাৰ বাবে তেওঁলোকে খেনাক আচলতে নিৰ্দেশ দিছে যে খেনাই উদ্ধাৰ কৰিব লাগে তাৰ সমান্তৰালভাৱে আৰক্ষীয়েও আচলতে যিকোনো প্ৰকাৰে এই দুটা অৰ্থাৎ লাষ্ট গেটত থকা সেই স্থানত লাষ্ট গেটত থকা সেই IEDটো উদ্ধাৰ কৰিব লাগে তাৰ সমান্তৰালভাৱে CDA গেটত থকা এই IEDটো উদ্ধাৰ কৰিব লাগে আৰু তেওঁলোকে আচলতে সেই দুটা স্থানৰ কথাই নিৰ্ধাৰণ কৰিছে বাকী কেইটা স্থানৰ কথা কৈছে যে যিহেতু কৃত্ৰিম মানৰ কথা কৈছে কৃত্ৰিম মানত হয়তো বাকী কেইটা স্থানৰ পৰা সেই IED কেইটা উটি যোৱাৰো তেওঁলোকে আশংকা কৰিছে আৰু তেওঁলোকে হয়তো যদি সেইখিনি কথাই সঁচা হয় যদি সেই তেনেদৰে উটি গৈছে তেতিয়াহ'লে কিন্তু এই ঘটনাটো বা IED সংস্থাপন কৰা ঘটনাটো কিন্তু আজি বা কালি বা এই 2-3 দিনৰ ভিতৰত এই ঘটনাটো সংঘটিত হোৱা নাই হয়তো তেওঁলোকে বহু দিনৰ পৰাই এইটো এটা পৰিকল্পনা কৰি ৰাখিছে যে কোন স্থানত তেওঁলোকে IED সংস্থাপন কৰিব ক'ত ৰাখিব কেন্দ্ৰৰে ৰাখিব সকলোখিনি তেওঁলোকে কিন্তু এটা পৰিকল্পনা কৰি লৈছে আৰু তেনেকৈ এইকেইদিনত যদি চোৱা যায় বৰষুণ নাই গুৱাহাটীত বৰষুণ নাই এইকেইদিনত গুৱাহাটীত আৰু তাৰ সমান্তৰালভাৱে কৃত্ৰিম বানু হয়তো এই 2-3 দিনৰ ভিতৰত হোৱা নাই ইয়াৰ পূৰ্বে অৰ্থাৎ ঠিক এসপ্তাহৰ পূৰ্বেহে যিহেতু কৃত্ৰিম বান হৈছে কৃত্ৰিম বানত আচলতে গোটেই গুৱাহাটী ডুবি গৈছে তেনে ক্ষেত্ৰত আচলতে তেতিয়াহ'লে চাবলৈ যোৱা যায় তেতিয়াহ'লে হয়তো ইয়াৰ পৰা 10 বা 15 দিনৰ আগতেই তেওঁলোকে এই IED সংস্থাপন কৰিছিল তেনে ক্ষেত্ৰত আচলতে আৰক্ষীক তেওঁলোকে বাৰে ইতিমধ্যে কোৱা হৈছে যে কালি স্বাধীনতা দিৱসৰ পিছতে যিসমূহ প্ৰগ্ৰাম আছিল বা যিসমূহ অনুষ্ঠান আছিল সেই অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতে তেওঁলোকে প্ৰেছ বিবৃতিৰ যোগে সেইখিনি কথা জনাইছিল যে ৰাজ্যৰ 25টাকৈ স্থানৰ কথা কোৱা হৈছিল তাৰ সমান্তৰালভাৱে মহানগৰীৰ 9টাকৈ স্থানৰ কথা কোৱা হৈছিল আৰু সেই 9টাকৈ স্থানৰ ভিতৰত বৰ্তমানে আচলতে গুৱাহাটী গান্ধী মণ্ডপত থকা সেই IEDটো উদ্ধাৰ কৰা হৈছে পাণবজাৰৰ এখন বিপণীত এখন সৰু দোকানত আচলতে সেই দোকানৰ সমীপতে সেই IEDটো উদ্ধাৰ কৰা হৈছে কিন্তু এতিয়ালৈকে বাকী কেইটা স্থানত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে লাষ্ট গেটত কালি উৰে নিশা অভিযান চলিলে এই স্থানত উৰে নিশা অভিযান চলিলে দিনত অভিযান চলিলে মই ইতিমধ্যে দেখুৱাইছোঁ সেই মাটি খান্দি পেলোৱা হৈছে কিন্তু এতিয়ালৈকে সেই IED উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সেনাই হওক বা সেয়া আচলতে আৰক্ষীয়েই হওক সেয়া তেওঁলোকে কোনো কাৰণত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মই পুনৰ দেখুৱাম এইটো হৈছে মূল ৰাজপথ এয়া সাতগাঁও যিটো পুলিচ পইণ্ট আছে ইয়াৰ পৰা ঠিক 0.5 কিলোমিটাৰ তাৰ সমান্তৰালভাৱে আন বিপৰীত দিশলৈকে যদি চোৱা যায় বিপৰীত দিশৰ ইয়াৰ পৰা ঠিক 1 কিলোমিটাৰ দূৰত আছে নাৰেংগী যিটো খেনা চাউনি সেই খেনা চাউনি আছে 1 কিলোমিটাৰ দূৰত অৰ্থাৎ এইটো এটা মূল ৰাজপথ অৰ্থাৎ নাৰেংগী খেনা চাউনিলৈকে যোৱাৰ যিটো মূল ৰাজপথ এই মূল ৰাজপথটোৰ মাজভাগত অৰ্থাৎ এই স্থানত আছে যিটো কণ্ট্ৰোলাৰ অফ ডিফেন্স একাউণ্টছ তেওঁলোকে বাৰে কৈ আছে যে CDA গেটৰ সন্মুখ ভাগতে তেওঁলোকে সেই IEDটো সংস্থাপন কৰিছে কিন্তু এতিয়ালৈকে IEDটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সেনা বা যিসকল আৰক্ষী বিষয়া আছে সেই আৰক্ষী বিষয়াসকল কিন্তু সম্পূৰ্ণভাৱে বিফল হৈছে তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে JCBৰ সহায় লৈছে JCBয়ে আচলতে এক প্ৰকাৰে তেওঁলোকে মাটি খান্দিছে যে খালী ঠাই য'তেই পাইছে ততেই খান্দি পেলাইছে অৰ্থাৎ এই স্থানতো যদি চোৱা যায় এই স্থানতো তেওঁলোকে খান্দি পেলাইছে সকলোতে তেওঁলোকে খান্দিছে কিন্তু এতিয়ালৈকে IED তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বাৰে আলফা স্বাধীনে কৈ আছে যে তেওঁলোকে 2 ফুট মাটি খান্দিছে আৰু 2 ফুট মাটি খান্দি অৰ্থাৎ 2 ফুটৰ তলত সেই IEDটো সংস্থাপন কৰা হৈছে আৰু তেওঁলোকে নিষ্ক্ৰিয়ভাৱে সেই IED সংস্থাপন কৰিছিল কিন্তু তাত সেই নিষ্ক্ৰিয় IEDটোৰ পৰা কাৰো একো বিপদ নহয় কিন্তু যিমান পাৰে সোনকালে আৰু
আৰক্ষী বা সেনাই সেই আইডিটো উদ্ধাৰ কৰিব লাগে সেইখিনি কথা তেওঁলোকে বাৰে বাৰে কৈ আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে কটকটীয়া নিৰাপত্তা বেষ্টনী আছে গুৱাহাটীত প্ৰতিটো মুহূৰ্তত আছে আৰক্ষী নিৰাপত্তাৰক্ষী আচলতে গিজগিজাই থাকে তাৰ পিছতো মহানগৰী এনেকৈ 9টাকৈ স্থানত আচলতে ব্যস্ততাপূৰ্ণ 9টাকৈ স্থানত কেনেদৰে আইডি তেওঁলোকে আচলতে ৰাখিব পাৰিলে বা আইডি তেওঁলোকে আচলতে সেই স্থানত ৰাখি থৈ গ'ল সেই স্থানসমূহ ৰাখি থৈ গ'ল সেইটো কিন্তু এটা ডাঙৰ ৰহস্য তাৰ সমান্তৰালভাৱে আৰক্ষী বা নিৰাপত্তাৰ যিটো গুৱাহাটীত নিৰাপত্তা দিশটো যে এটা ফুপুলা স্বৰূপ যে ওলাই পৰিছে বা সেই 9টাকৈ স্থানত যে আৰক্ষীৰ গিজগিজাই থকাৰ পিছতো আলফা স্বাধীনে আহি যে সেইসমূহ বোমা সেইবাবে আমি কৈছোঁ প্ৰবাল এতিয়া কথাটো হৈছে এনে ধৰণৰ কালিৰ দিনটোত আলফা স্বাধীনে ৰাইজৰ কথা ভাবিলে আমি ধৰি ললোঁ ৰাইজৰ কথা ভাবিলে কোনো ধৰণৰ কুটাঘাত সংঘটিত নকৰিলে কিন্তু আৰক্ষী প্ৰশাসনে কৈ থকাৰ ধৰণেৰে যে অসমত এতিয়া সেই সময়ৰ বা সেই 90 দশকৰ কে পৰিৱেশ পৰিস্থিতি আৰু কেতিয়াও ঘূৰি নাহে বুলি দমভালি মাৰি থাকে কিন্তু তেনে সময়তে আৰক্ষীৰ বৰঘৰতেই মুখ্যমন্ত্ৰীগৰাকীৰ বৰঘৰতেই বোমা থৈ আলফাই গুচি গ'ল এই সময়ত আৰক্ষী সেই কথাখিনি তেওঁলোকে মানি লোৱা উচিত যে এতিয়াও ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আলফা স্বাধীনৰ প্ৰতিটো চেলে কাম কৰি আছে তেওঁলোকে এক প্ৰকাৰ দবদপাই আছে ৰাজ্যত এই কথাখিনি তেওঁলোকে আজিৰ দিনটোত মানি লোৱাটো ভাল আৰু তেওঁলোকে সেই দিশেৰে কাম কৰি যোৱাৰ আজিৰ দিনটোত ভাল হ'ব বুলি আজি সকলোৱে ভাবিছে প্ৰবাল নিশ্চয় কৈছে আচলতে সেইটোৱে কথা যে মহানগৰীত মই ইতিমধ্যে কৈছোঁ যে নিৰাপত্তাৰক্ষীৰে গিজগিজাই আছে আৰক্ষী আছে কিন্তু তাৰ সমান্তৰালভাৱে এইকেইটা স্থানৰ কথা বাদ দিলোঁ মই যি স্থানত আছিলোঁ নাৰেংগী যিটো CDA গেট সেই CDA গেটৰ কথা বাদ দিলোঁ পাণবজাৰৰ সেই স্থানৰ কথা বাদ দিলোঁ ৰাজগড়ৰ কথা এৰিলোঁ যিকেইটা স্থানত 9টাকৈ স্থানৰ কথা কৈছে সেই 9টাকৈ স্থানৰ কথা বাদ দিলোঁ বা তাৰে এটা যিটো স্থান আছে দিছপুৰ লাষ্ট গেট অৰ্থাৎ সেই যিটো স্থানত তেওঁলোকে আইডিটো সংস্থাপন কৰিছে সেই স্থানৰ পৰা ঠিক 50 মিটাৰ দূৰতে আছে মুখ্যমন্ত্ৰীৰ বাসগৃহ যি মন্ত্ৰীৰ আবাস গৃহ আছে বিধায়ক আবাস আছে তাৰ সমান্তৰালভাৱে তাত সেইখিনি স্থানতেই জনতা ভৱন আছে যিটো মুহূৰ্তত প্ৰতি মুহূৰ্তত আচলতে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থাকে সেই প্ৰতিগৰাকী মন্ত্ৰী নিৰাপত্তাৰক্ষী থাকে বিধায়কসকলৰ নিৰাপত্তাৰক্ষী থাকে তাৰ পিছতো সেই স্থানত আহি যদি বোমাটো সংস্থাপন কৰিব পাৰে বা আইডি যদি তাত সেই স্থানত আচলতে মাটি খান্দি তেওঁলোকে গাঁত খান্দি যদি পুতিব পাৰে তেতিয়াহ'লে আচলতে সেই যিটো আৰক্ষীৰ যিটো বৰমতা দেখুওৱা যিটো স্বৰূপ বা আৰক্ষীয়ে যেনেদৰে আচলতে প্ৰতি মুহূৰ্তত তেওঁলোকে প্ৰতি মুহূৰ্তত যেনেদৰে নিৰাপত্তাৰ দিশৰ কথা কোৱা হৈছে বা প্ৰতি মুহূৰ্তত তেওঁলোকে আৰক্ষীৰ গিজগিজাই থকা সেই যিটো স্বৰূপ বা আৰক্ষীয়ে বাৰে বাৰে যেনেদৰে কৈ আছে যে কোনো তেওঁলোকে আচলতে নিৰাপত্তাজনিত দিশৰ ক্ষেত্ৰত আচলতে তেওঁলোকে কোনো সুৰুঙা ৰখা নাই সেইখিনি কালি কিন্তু ওলাই পৰিলে যে যিহেতু পাণবজাৰতো উদ্ধাৰ হ'ল গান্ধী মণ্ডপত উদ্ধাৰ হ'ল আলফা স্বাধীনে যেনেদৰে কৈছে ক'ত সংস্থাপন কৰিছে যেনেদৰে তেওঁলোকে প্ৰেছ বিবৃতি যোগে কৰিছে সেইমতে কিন্তু আইডি কেইটা ওলাইছে ঠিক আছে প্ৰবাল আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যিহেতু আঠগাঁৱত গৈ উপস্থিত হৈছে গৈ আৰু ইফালে বিজয় আমাৰ উপস্থিত আছে আপুনি সাতগাঁৱত থাকক বিজয় আছে দিছপুৰ লাষ্ট গেটত সেই দুটা স্থান গুৱাহাটী মহানগৰীত এতিয়াও যিহেতুকৈ বোমাতংক সেই মাৰ যোৱা নাই 8টাকৈ স্থানৰ 6টাকৈ স্থানৰ পৰা কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বিস্ফোৰক সামগ্ৰী আন 2টাকৈ স্থান অতিকে স্পৰ্শকাতৰ এটা অঞ্চল দিছপুৰ লাষ্ট গেটৰ আৰু ইফালে হাতগাঁৱত এতিয়ালৈকে বোমা সদৃশ সেই সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে দুয়োগৰাকী সাংবাদিক দুটা স্থানত আছে তেওঁলোকে আমাক ইয়াৰ পৰৱৰ্তী সময়ত দেখুৱাই যাব আজিৰ দিনটোত অভিযান কেনেধৰণে চলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত